ডাউন আৰম্ভ হোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে যে আগন্তুক 60 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এয়া সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ যে 60 দিনৰ ভিতৰত নিৰ্বাচনৰ সূচী ঘোষণা কৰিব নিৰ্বাচন আয়োগে। এই কথা উল্লেখ কৰিলে, এই কথা আজি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত আজি মুখ্যমন্ত্ৰীৰ বক্তব্যত এই মন্তব্য, এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হোৱা বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লগতে 60 দিনৰ পিছত 60 দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ 60 দিনৰ ভিতৰত হ'লে হয়তো ফেব্ৰুৱাৰী শেষৰ ফালে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত হয়তো ঘোষণা হ'ব, তাৰে ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দ্বিতীয় দিন অৰ্থাৎ অন্তিম দিনৰ কাৰ্যসূচী। আজি অন্তিমটো দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ বক্তব্যৰে আৰম্ভ হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক। আৰু এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এয়া অন্তিমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক। আৰু এই অন্তিমখন ৰাজ্যিক কাৰ্যনিৰ্বাহকত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু তাৰ ভিতৰতে হৈছে এয়া 60 দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে। পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য, সমষ্টি পুনৰ গঠনে আমাৰ মাজত সুৰক্ষাৰ মনোভাৱ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026 পৰা কোভিডকে আৰম্ভ কৰি নতুন নতুন বহুত কাম হৈছে, পৰিৱৰ্তন স্পষ্ট হৈছে। 2016 চনৰ পৰাই 2021 চনৰ পৰাও পৰিৱৰ্তন স্পষ্ট হৈছে ৰাজ্যত। নগৰ গাঁও অথবা যি স্থানলৈ যায় সেই স্থানতে পৰিৱৰ্তনৰ ছবি সম্পূৰ্ণ স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে। বিজেপিৰ বাবে বিকাশ গুৰুত্বপূৰ্ণ, বিকাশক প্ৰাধান্য দি, বিকাশক গুৰুত্ব দি ৰাইজৰ সেৱাৰ বাবে আকৌ এবাৰ কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপি। ইতিমধ্যেই আসনৰ ভাগ বটোৱাৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। 21ক ভিত্তিবৰ্ষ হিচাপে লৈ অগপৰ সৈতে আসনৰ বুজাবুজি হ'ব, তাৰেও ইংগিত ইতিমধ্যে দিছে মুখ্যমন্ত্ৰীয়ে। আৰু তাৰ লগে লগে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ শেষৰখন কাৰ্যনিৰ্বাহক আজি অনুষ্ঠিত হৈছে দ্বিতীয় দিনৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ বক্তব্যৰে। আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যত আৰম্ভণিতে তেওঁ উল্লেখ কৰিলে যে 26 নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈছে আৰু 60 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন। কি ক'লে মুখ্যমন্ত্ৰীয়ে আজি এই বক্তব্যত, সেইখিনি মন্তব্য আমি আগবঢ়াই ল'ব বিচাৰিছোঁ, শুনক। আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব। 2021 চনত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচন ঘোষণা কৰা হৈছিলে আৰু মাৰ্চ মাহৰ শেষত প্ৰথম চৰণৰ নিৰ্বাচন আৰু এপ্ৰিলৰ 7 তাৰিখৰ আগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছিল। যদি সেই দৃষ্টিভংগীৰে আমি চাবলৈ যাওঁ তেতিয়াহ'লে আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ, আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো। মই যিমান দূৰ বিশ্বাস কৰোঁ নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক। ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব, গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব।
আৰু সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিহুৰ পূৰ্বেই হয়তো নিৰ্বাচন শেষ হ'ব পাৰে বা দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে তাৰেও এটা এক প্ৰকাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে 60 দিনৰ ভিতৰত সূচী ঘোষণা কৰিব আৰু তাৰ বাবে ইতিমধ্যে জল্পনা কল্পনা আৰম্ভ হৈছে আৰু এই যে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক এই কাৰ্যনিৰ্বাহকে যথেষ্ট গুৰুত্ব বহন কৰিছে কাৰণ এয়া হৈছে শেষৰখন কাৰ্যনিৰ্বাহক বৰ্তমান চৰকাৰখনৰ গতিকে এই কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছে আৰু সেই প্ৰস্তাৱসমূহ ইতিমধ্যে আমি সবিস্তাৰে উল্লেখ কৰিছো আজি দ্বিতীয় দিনটোতো কেইবাখনো আলোচনাত অনুষ্ঠিত হ'ব কেইবাখনো নিৰ্বাচন সম্বন্ধীয় আলোচনাত মিলিত হ'ব ৰাষ্ট্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্ব 900 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে বুথ শক্তিশালী কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে বুথ আমাৰ সবাতোকৈ শক্তিশালী বুথৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আমাৰ বুথ সকলোতকৈ মজবুত এনে ধৰণৰ নীতি গ্ৰহণ কৰা হৈছে সমষ্টিলৈ যাও বুলক বুথলৈ যাও বুলক এনে ধৰণৰ স্লোগান এনে ধৰণৰ নীতি অৱলম্বন কৰি এইবাৰ 26 নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ককালত টঙালি বান্ধিছে শাসকীয় বিজেপি অৱশ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এইবাৰ নিৰ্বাচনত বিজেপি হিচাপে নহয় এনডিএ হিচাপে অৱতীৰ্ণ হ'ব আৰু লগতে আসনৰ বুজাবুজিক লৈ নতুন সমীকৰণ নতুন অংক হিচাপ নিকাচ চলি আছে গৃহমন্ত্ৰীৰ আগমনত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনত অগপৰ মিত্ৰদল অগপৰে আসনৰ ভাগ বটোৱাৰা কেনেকুৱা হ'ব তাৰেও ইংগিত দিছে 21ক ভিত্তিবৰ্ষ হিচাপে লৈ অগপৰ সৈতে আসনৰ ভাগ বটোৱা হ'ব কাৰণ অগপই এবাৰ বিগ ব্ৰাদাৰ বিজেপিৰ পৰা 40ৰ পৰা 45খন আসন দাবী কৰিছে গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জনাইছে যে 21ৰ দৰে হ'ব আসনৰ বুজাবুজি হয়তো দুই এখন আসনৰ সালসলনি হ'ব পাৰে দুই এটা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে মুঠৰ ওপৰত 15 ফেব্ৰুৱাৰীৰ পূৰ্বে মিত্ৰতাক লৈ চূড়ান্ত সিদ্ধান্ত লোৱা নহয় 15 ফেব্ৰুৱাৰীৰ পিছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব আৰু একেদৰে বিটিআৰৰ সমীকৰণক লৈ ইংগিত মুখ্যমন্ত্ৰীৰ ইউপিপিএল বা বিপিএফ কোনো এটা দলে কংগ্ৰেছৰ ফালে নাই তেনে ধৰণৰ সমীকৰণো ইতিমধ্যে আৰম্ভ কৰা হৈছে মুঠৰ ওপৰত সৰ্বশক্তি প্ৰয়োগ কৰি 26 নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ এই মুহূৰ্তত কুচকাৱাজ আৰম্ভ কৰিছে গেৰুৱা শিবিৰে কিন্তু একেজৰে বিৰোধীৰ ফালে যদি চোৱা হয় বিৰোধী সম্পূৰ্ণৰূপে নিষ্প্ৰভ হৈ আছে নিৰ্বাচনক লৈ আৰু তাৰ সমান্তৰালকৈ সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিয়ে এটাৰ পিছত আনটো ৰণনীতি প্ৰস্তুত কৰিছে আৰু এই বিজেপিৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহকত অন্তিমখন কাৰ্যনিৰ্বাহকত 26ৰ ৰণনীতি ৰোড মেপ সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকী আজি উল্লেখ কৰিলে যে আগন্তুক 60 দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে একেদৰে আজি বক্তব্যত কংগ্ৰেছকো তুলাধুনা দিলে প্ৰিয়ম খাৰ্গে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ম খাৰ্গেৰ কিছু মন্তব্যৰ আজি পুনৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰিয়ম খাৰ্গে অসমত কি আছে বুলি যদি প্ৰশ্ন কৰে তেন্তে আমাৰ হাতত তাৰ উত্তৰ নাই কিন্তু আমাৰ উত্তৰ এটাই উত্তৰ পূবৰ বাবে মোদী প্ৰতিশ্ৰুতিবদ্ধ ঘৰ এখন নাথাকিলেও আমাৰ ঘৰ এখন নিৰ্মাণ কৰি দিছে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক লৈ প্ৰিয়ম খাৰ্গে যি প্ৰশ্ন কৰিছিল তাৰেও আজি সমালোচনা কৰিলে তেওঁৰ আমি উত্তৰ দিব নোৱাৰো উত্তৰ এটাই একো নাথাকিলেও ঘৰ এখন নিৰ্মাণ হওক তাৰ বাবে মোদীয়ে সেমিকণ্ডাক্টৰ দিছে এনেদৰে আজি কংগ্ৰেছকো তুলাধুনা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত পৰিৱৰ্তন উন্নয়ন বিকাশৰ শ্লোগানেৰে এইবাৰ 26ৰ ৰণনীতি প্ৰস্তুত কৰিছে গেৰুৱা বাহিনীয়ে 60 দিনৰ ভিতৰত ঘোষণা হ'ব নিৰ্বাচনৰ দিন লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ